প্ৰকৃতি সাহিত্যক লৈ অসমত খুব বিশেষ চৰ্চা নহয়। সাধাৰণতে যি কেইজনমান মুষ্টিমেয় পাঠক বা লেখক আছে তেওঁলোকৰ মাজতেই প্ৰকৃতি সাহিত্য সদায় সীমাবদ্ধ হৈ ৰয়। এই প্ৰকৃতি সাহিত্য কেনেধৰণে জনসাধাৰণৰ ওচৰ চপাই নিব পাৰি তাৰ কাৰণে নেচাৰ্ছ বেকন আৰু বনফুল প্ৰকাশনে এক গুৰুত্বপূৰ্ণ ভূমিকা দীৰ্ঘদিনৰ পৰা লৈ আহিছে। গুৱাহাটীৰ অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাটো তেওঁলোকে ষ্টল খুলি সাধাৰণ জনতাৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰকৃতিৰ সাহিত্য জনপ্ৰিয় কৰাৰ কাৰণে বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। মই মোৰ সতীৰ্থ বিপুল মজুমদাৰক মই আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰকৃতিক লৈ সৃষ্টি হোৱা বিভিন্ন সাহিত্য তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছে আৰু সেই প্ৰকাশ কৰা গ্ৰন্থসমূহ ইয়াত উপলব্ধ এইখন ষ্টল। আৰু নেচাৰ্ছ বেকনে কেৱল এইবাৰেই নহয়, প্ৰতি বছৰে এনেধৰণে ষ্টল গ্ৰন্থমেলাত দি আহে আৰু যিমানবিলাক গ্ৰন্থ আছে প্ৰকৃতিক লৈ, যিমান গ্ৰন্থ আছে অসমৰ সকলোবিলাক গ্ৰন্থ তেওঁলোকে ইয়াত উপলব্ধ আৰু ছাত্ৰ ছাত্ৰী তথা সাধাৰণ জনতাৰ মাজত তেওঁলোকে জনপ্ৰিয় কৰিবলৈ এই প্ৰক্ৰিয়াটো জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰি আহিছে। মই দাদা, আপুনি ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ এজন আৰু অসমত মানে ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তথা প্ৰকৃতি সাধাৰণ জনতাৰ মাজত জনপ্ৰিয় কৰাৰ কাৰণে আপোনাৰো অৱদান যথেষ্ট আছে। খুব ধুনীয়া ধুনীয়া ফটো আপুনি কৰিছে। সৌম্যদীপ দত্তৰ বহুত কিতাপত আপোনাৰ আছে। এই গোটেই প্ৰচেষ্টাটোৰ কথা কওকচোন। অসমৰ সাধাৰণ জনতাৰ মাজত প্ৰকৃতিৰ যিটো মানে চেতনা, এইটো জাগ্ৰত হোৱাটো খুব প্ৰয়োজন আজিৰ তাৰিখত। একদম বহুত মানে সময় সাপেক্ষে হোৱা বহুত ইম্পৰ্টেণ্ট কথা। প্ৰকৃতিটো এতিয়া নোহোৱা হৈ গৈছে আৰু প্ৰকৃতিত থকা যিখিনি আমাৰ জীৱ জন্তু, আমি এটা সৰু কথা কওঁ, এই জীৱ জন্তু যিখিনি আছে, চৰাইৰ কথা বিশেষকৈ মই চৰাইৰ লগত বেছি জড়িত। চৰাই এটাই আপুনি কেতিয়াও নাপায় যে চৰাইটো কোনোবা মানুহক কেতিয়াবা ডিষ্টাৰ্ব কৰিছে। চৰাই যদি ৰাতিপুৱা মাতিছে, সেই চৰাইৰ মাতত ৰাতিপুৱাহে আমি উঠোঁ, কিন্তু আমি সিহঁতৰ বা তেওঁলোকৰ আমি ঘৰখন ভালকৈ ৰাখিব পৰা নাই। সেইটো এটা বহুত ডাঙৰ কথা আৰু এখেতৰ এটা বহুত ডাঙৰ প্ৰচেষ্টা আছে। তেওঁ সংৰক্ষণৰ কাৰণে বহুত কামো কৰিছে, ফিজিকেলি কৰিছে আৰু তেওঁ কিতাপতো বহুত ধৰণে তেনেকুৱা কৰিছে। সংৰক্ষণৰ কাৰণে কাম কৰি যোৱা আৰু সমান্তৰালকৈ কিতাপ পত্ৰৰ জৰিয়তে, সাহিত্যৰ জৰিয়তে এইখিনি মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা, দুইটা সমান্তৰালভাৱে কৰিছে। সেইটো বহুত সহজ কথা নহয়। তাৰমানে ঠিক আছে, আমি ফটো লৈছোঁ, কোনোবাখন ফটো হয়তো সংৰক্ষণৰ বিষয়ে কৈছেও কেতিয়াবা, কিন্তু তেওঁ লিখিছে আৰু লিখাৰ পিছত কি হৈছে, এতিয়া মানুহবিলাকৰ এতিয়া এটা ভাল খবৰ কি, মানুহে এতিয়া আকৌ কিতাপ পঢ়া আৰম্ভ কৰিছে, যদিও ডিজিটেলত আমি আছোঁ সোমাই। আৰু মই তেওঁক আৰু এটা অনুৰোধ কৰিম যাতে এইখিনি বস্তু এট দ্য ৱেল তেওঁ ডিজিটেলিও লৈ যায়, কাৰণ ডিজিটেলিও পাব, তেতিয়া গোটেই অল অভাৰ গ্ল'ব এটাত গুচি যাব, তেতিয়া আকৌ এৱেৰনেছটো আহিব। তো মই সেইটো তেওঁৰ প্ৰচেষ্টাটোক বহুত শলাগিছোঁ। আৰু মই আৰু এটা কথা কওঁ, তেওঁ এটা বহুত ডাঙৰ কাম কৰিছে, হয়তো চাগে ভাৰতত এইটো প্ৰথমবাৰৰ কাৰণে কৰিছে, এই মানে ট্ৰিপ লিষ্ট অফ ইণ্ডিয়ান বাৰ্ডছ। অ'কে, মানে পক্ষী নিৰীক্ষণৰ কাৰণে যিটো তেওঁলোকে যায়, আৰু এইটো ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বুলিও নহয়, বাৰ্ড ফটোগ্ৰাফাৰ বুলিও নহয়, যিকোনো এজন ষ্টুডেণ্ট এটাও হাতত লৈ তেওঁ ঘৰৰ পিছফালে থকা চৰাইটো কি দেখিছে এইটো চাই ইয়াতে তেওঁ নোট ডাউন কৰিব পাৰে। সেইটো তেওঁলৈ পিছলৈ তেওঁৰ এটা ডাঙৰ এটা শৃংখলাবদ্ধ কৰিছে হয়তো খুব ভাল। এইটো মানে এইখন লৈ এইখন চেকলিষ্ট কাম ট্ৰিপ লিষ্ট অফ ইণ্ডিয়ান বাৰ্ডছ, আপুনি যদি এই কিতাপখন এইখন সাতপুথিও নহয় আচলতে, এখন চেকলিষ্ট আৰু ট্ৰিপ লিষ্ট বুলিয়ে ক'ব লাগিব। তো এইখন লৈ পক্ষী নিৰীক্ষণৰ কাৰণে আটাইতকৈ সুবিধাজনক, আপুনি কেনেধৰণৰ চৰাই দেখিলে, কেনেধৰণৰ পক্ষী আপোনাৰ দৃষ্টিত পৰিছে, এই সকলোখিনি ইয়াত সন্নিৱিষ্ট কৰিব পাৰিব। কোন জেগাত দেখিলে খুব ধুনীয়াকৈ এখন প্ৰস্তুত কৰি উলিয়াইছে নেচাৰ্ছ বেকনে। সৌম্যদীপ দত্ত গুৰি ধৰোঁতা ইয়াৰ। মই নৱনীতা বা আপুনিও আছে, গোটেই প্ৰকৃতি সাহিত্যক লৈ আপুনি কি ক'ব? আপুনিতো ইয়াৰ সৈতে জড়িত, ওতঃপ্ৰোতভাৱে জড়িত। প্ৰকৃতি সাহিত্যৰ যোনটো মুভমেণ্ট নেচাৰ্ছ বেকনে আগবঢ়াই লৈ গৈছিলে, এতিয়া মই ভাবোঁ প্ৰকৃতি সাহিত্যৰ মুভমেণ্টটো আৰু ষ্ট্ৰং হৈ আহিছে। প্ৰকৃতি সাহিত্যৰ আচলতে ক'ব গ'লে গোটেই ভাৰতবৰ্ষত অসমতেই চবতকৈ জোৰদাৰ মুভমেণ্টটো আৰম্ভ হৈছে। আৰু মই ভাবোঁ কি সকলো অসমীয়াই এইটো কথা লৈ পেলাই প্ৰাইড ল'ব লাগে যে অসমীয়া ভাষাতে প্ৰকৃতি সাহিত্য আন্দোলন চবতকৈ জোৰদাৰ। আৰু এতিয়া গোটেই ভাৰততে প্ৰকৃতি সাহিত্যৰ এই আন্দোলনটো লাহে লাহে বিয়পি গৈ আছে। আৰু মই ভাবোঁ কি প্ৰকৃতি সাহিত্যৰ এই যোনটো নেচাৰ্ছ বেকনে যোনটো আইডিঅ'লজি
আগবঢ়াই লৈ গ'ল সেই বস্তুটো এতিয়া ভাৰতবৰ্ষৰ আনকি ইংৰাজী ভাষাত লিখাটো প্ৰকৃতি সাহিত্যৰ এই এছেঞ্চটো আছে চ' সেইটো এটা বিশেষ কথা গোটেই অসমবাসীৰ কাৰণে আৰু এই বুক ফেয়াৰত আমি আজিটো লাষ্ট ডে আমাৰ বুক ফেয়াৰৰ চ' আমাৰ খুব ভাল ৰেছপন্স আমাৰ এই বুক ষ্টল যোনখন আমি দিলোঁ নেচাৰ্ছ বেকন বিস্তাৰ পাব্লিকেশ্যন বনফুল প্ৰকাশন তো আমাৰ থিম আছিলে প্ৰকৃতি সাহিত্য আৰু লগতে আমি ভাবোঁ কি বুক মুভমেণ্ট কিতাপৰ মুভমেণ্ট আৰু জোৰদাৰ কৰিব লাগে আমাৰ এটা থিম আছিলে কিতাপৰ বিকল্প নাই চ' আমি খুব ভাল পাইছোঁ মানুহৰ খুব ভাল ৰেছপন্স মানুহে প্ৰকৃতি সাহিত্যৰ কিতাপ বিচাৰি আহিছে তো সেইটো খুব এনকাৰেজিং কথা নৱনীতা বা আমাৰ সৈতে উপস্থিত আছে সৌম্যদীপ দত্ত যি আচলতে প্ৰকৃতি সংৰক্ষণৰ বাবে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে দীৰ্ঘদিনৰ পৰা অসমৰ প্ৰকৃতি সংৰক্ষণৰ কাৰণে উত্তৰ পূবৰ প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰি আহিছে তাৰ সমান্তৰালকৈ সাহিত্যৰ যোগেদিও প্ৰকৃতিক কেনেধৰণে সংৰক্ষণ কৰিব পাৰি এই মুভমেণ্টটো তেওঁ আগবঢ়াই নিছে মই সৌম্যদা আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ আপুনি কেনেধৰণৰ ৰেছপন্স পাইছে এই যিটো আপুনি আগবঢ়াই নি আছে যে প্ৰকৃতি সাহিত্যৰ জৰিয়তে সাধাৰণ জনসচেতনতা যিটো বৃদ্ধি কৰিব লাগে এইটো কেনেধৰণৰ পাইছে আপুনি প্ৰথম কথা হ'ল যে প্ৰকৃতি সাহিত্য এই টাৰ্মিনলজিটো অসমীয়া টাৰ্মিনলজি আৰু এই টাৰ্মিনলজিটো অসমৰ পৰাই উদ্বুদ্ধ হৈছে বহুতে আপুনি চাব যে ইক' ক্ৰিটিচিজিম গ্ৰীণ লিটাৰেচাৰ এইবোৰ কথা কয় কিন্তু প্ৰকৃতি সাহিত্যৰ কথাটো সম্পূৰ্ণ বেলেগ গ্ৰীণ লিটাৰেচাৰ ইক' টুৰিজিম যিবোৰ ইউৰোপত হৈছে বা বেলেগত হৈছে সেইবোৰ এন্থ্ৰপ'জেনিক সেইবোৰ মনুষ্যকেন্দ্ৰিক মানুহৰ কি সমস্যা হ'ল মানুহক কেনেকৈ যিবোৰ সমস্যা কৰিলে তাৰ পৰা উদ্ধাৰ পোৱা যাব সেইবোৰৰ ওপৰত ভিত্তি কৰি পেলাই কিন্তু আমাৰ যিটো প্ৰকৃতি সাহিত্য অসমীয়া প্ৰকৃতি সাহিত্য সেইটো অকল মনুষ্যকেন্দ্ৰিক চিন্তা নহয় সামগ্ৰিকভাৱে প্ৰকৃতিৰ কথা ইয়াতে কোৱা হৈছে ইয়াতে আমি বুলি ক'লে অকল মানুহ নুবুজায় আমি বুলি ক'লে চৰাই চিৰিকটি পোক পতংগ গোটেইখিনিক লৈহে আমি সেইকাৰণে এই যে অসমীয়া প্ৰকৃতি সাহিত্য তাৰ মেগনিটিউডটো বেলেগ আৰু দ্বিতীয় আৰু এটা কথা প্ৰকৃতিক বাদ দি কোনো সাহিত্য হ'ব নোৱাৰে প্ৰকৃতিৰ উল্লেখ থাকিলেই সেইটো সাহিত্য প্ৰকৃতি সাহিত্য নহ'ব এইটো বুজাটো খুব প্ৰয়োজন প্ৰকৃতি সাহিত্য সেইবোৰে হ'ব যিবোৰ পঢ়ি পেলাই পাঠকৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগ্ৰত হ'ব বা লেখকে স্বতঃস্ফূৰ্তভাৱে ইচ্ছাকৃতভাৱে এইটো চিন্তা কৰি পেলাই প্ৰকৃতি সংৰক্ষণৰ চেতনাটো মানুহৰ মনত জাগ্ৰত কৰাৰ বাবে সাহিত্য কৰিব প্ৰকৃতিৰ উল্লেখ থাকিলে সেইটো সাহিত্যত প্ৰকৃতিৰ উল্লেখ বুলি কোৱা হ'ব এইটো প্ৰকৃতি সাহিত্য নহ'বও পাৰে যিবোৰ সাহিত্যত প্ৰকৃতি সংৰক্ষণৰ চেতনা অন্তৰ্নিহিত হৈ আছে যিবোৰ সাহিত্য পঢ়ি মানুহৰ মনত প্ৰকৃতি সংৰক্ষণৰ চেতনা জাগ্ৰত হয় সেইবোৰ প্ৰকৃতি সাহিত্য মানে চমুকৈ ক'বলৈ গ'লে যিখিনি কিতাপ পঢ়ি মানুহে প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আগ্ৰহী হৈ উঠে প্ৰকৃতিৰ কথা ভালদৰে জানিব পাৰে তেওঁলোক আগ্ৰহী হৈ উঠে সেইখিনিক আপুনি প্ৰকৃতি সাহিত্য বুলি ক'ব বিচাৰিছে মানে জানা ইনফৰমেশ্যনটো অকল নহয় প্ৰকৃতি সংৰক্ষণৰ চেতনা সংৰক্ষণটো কি ৱাৰ্ড আৰু দ্বিতীয় কথা নতুন প্ৰজন্মক যাতে প্ৰকৃতি সাহিত্যৰ ফালে আগবাঢ়ি আহে সেইকাৰণে চিড বুলি আমাৰ নেচাৰ্ছ বেকনৰ এটা মেগাজিন আছে চিড মেগাজিনৰ অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে লিখা হৈ আছে অসমীয়াটো কংকনা দাস তেওঁ এডিটাৰ ইংৰাজী নৱনীতা শৰ্মা এডিটাৰ তো চিডৰ মাজেৰেও আমি নতুন প্ৰজন্মক এই কথাটো বুজাবলৈ চেষ্টা কৰি আছোঁ আৰু বহুতে কণ্ট্ৰিবিউট কৰিছে প্ৰকৃতি সংৰক্ষণৰ চেতনাটো জাগ্ৰত হ'ব লাগে সেই সংৰক্ষণৰ চেতনা যদি জাগ্ৰত নহয় প্ৰকৃতি সংৰক্ষিত নহ'ব সেইকাৰণে সাহিত্য এটা বৰ শক্তিশালী টুলছ সেই টুলছটোৰ মাজেৰেও প্ৰকৃতি সংৰক্ষণৰ আন্দোলনটো যাতে শক্তিশালী হয় তাৰ চেষ্টা আমি কৰিছোঁ আপুনি দুটা কাম কৰি আহিছে আপুনি যেতিয়াৰ পৰা জনা হৈছে এটা হৈছে নিজেই গৈ প্ৰকৃতি সংৰক্ষণৰ কাৰণে আনক বুজাই মেলি নিজে হাতে কামে লাগি কৰিছে আৰু দ্বিতীয়তে হৈছে সাহিত্যৰ জৰিয়তে মানুহক উদ্বুদ্ধ কৰিছে সাহিত্যৰ জৰিয়তে সচেতনতা অনাৰ চেষ্টা কৰিছে কোনটোৰ জৰিয়তে আপুনি ফলৱৰ্তী বেছি হৈছে বুলি ভাবে এটা সৰু ৰেক্টিফিকেশ্যন মানে মই নহয় কথাটো আমি নেচাৰ্ছ বেকন এটা সংঘবদ্ধ নাম আমাৰ যি ফটোগ্ৰাফাৰ আছে আমাৰ যিসকলে বিভিন্নভাৱে কণ্ট্ৰিবিউট কৰিছে চবেই আছে সেইকাৰণে কথাটো অকল আমি কৰা নাই মই হয়তো লিড লৈছোঁ কিন্তু আমি মিলি কৰিছোঁ নেচাৰ্ছ বেকনে কৰিছে আমাৰ চাওক আপুনি আমাৰ এই ষ্টলটোত যদি আহে কিতাপৰ বিকল্প নাই বুলি এটা টেগ মাৰ্ক আছে যে কিতাপৰ বিকল্প হ'ব নোৱাৰে এতিয়া বহুতে আধুনিক যুগত ভাবে যে কিতাপৰ বোধকৰো বিকল্প কৰিব পাৰে কিতাপৰ কেতিয়াও বিকল্প হ'ব নোৱাৰে তো আমাৰ সামগ্ৰিকভাৱে সাহিত্য প্ৰকৃতি সংৰক্ষণ ছবি ফটোগ্ৰাফি একেলগে যাব পাৰে সেইটো এটা কমপ্লিট পেকেজ হয় আইচলেটেড হৈ পেলাই কোনো খুব এটা এফেক্টিভলি কাম কৰিব নোৱাৰিব সেইবোৰ চব কমিউনিকেশ্যন টুলছ গোটেইকেইটা টুলছ একত্ৰিত কৰি পেলাই প্ৰকৃতি ৰক্ষাৰ আন্দোলনটো আমি শক্তিশালী কৰিব বিচাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য ধন্যবাদ জনাইছোঁ সেয়া আছিল সৌম্যদীপ দত্ত তেওঁ খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে কেৱল কাম কাজৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণ কৰিলেও নহ'ব তাৰ এই সাহিত্যৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত সৰ্বসাধাৰণৰ মাজত প্ৰকৃতি সাহিত্যৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি চেতনা বৃদ্ধি কৰিব লাগিব প্ৰকৃতি সংৰক্ষণৰ কাৰণে
নিজৰ উদ্বুদ্ধ কৰিব লাগিব তাৰ প্ৰচেষ্টা নেচাৰ্ছ বেকনে অব্যাহত ৰাখিছে, সৌম্যদীপ দত্তই অব্যাহত ৰাখিছে। আমি ভাবোঁ তেওঁৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু এই প্ৰচেষ্টাই সফলতা লাভ কৰক।